Hello students, মই তোমালোকৰ সৌৰভ sir and I welcome you all to the official YouTube channel of Euphoria Academy. আশা কৰো আপোনালোকে সবে ভালে আছে। JAA আমাৰ গুৱাহাটী হাই কোৰ্টৰ JAA এক্সামৰ প্ৰিভিয়াস ইয়াৰ কোশ্চেন বনোৱাৰ এটা আমি সিৰিজ বনাইছো। প্ৰিভিয়াস ইয়াৰ কোশ্চেন লৈ এটা সিৰিজ বনাইছো। অলৰেডি ফাৰ্স্ট ক্লাস প্লেলিস্ট বনোৱা হৈছে, ফাৰ্স্ট ক্লাস অলৰেডি আপলোড হৈছে। আজি বাৰু সেকেন্ড ক্লাস। মই আগৰ পৰা কৈ দিওঁ যে এটো বৰ বহুত দীঘলীয়া সেশন নহব বাৰু, অকল ম্যাথছ আৰু ৰিজনিং আমি অকল ইয়াতে ম্যাথছ আৰু ৰিজনিং কোশ্চেনছ প্ৰিভিয়াস ইয়াৰ কোশ্চেনছে ডিসকাস কৰিম। প্ৰিভিয়াস ইয়াৰ কোশ্চেন বাৰু, ঠিক আছে। সো দেৰি নকৰাকে স্টাৰ্ট কৰো, ঠিক আছে। দিস ইজ দ্য পাৰ্ট 2, দিস ইজ দ্য পাৰ্ট 2 অফ দ্য সিৰিজ। অলৰেডি পাৰ্ট 1 আমাৰ কমপ্লিট হৈছে। মুভিং ফৰৱাৰ্ড দিস ইজ আ ব্রিফ ইন্ট্রোডাকশন অ্যাবাউট মাইসেলফ। যিসকলে বাৰু মোক চিনি নাপায়, ফাৰ্স্ট টাইম মোৰ কিবা ভিডিঅ' চাই আছে, তেখেতসকলৰ কাৰণে মাইসেলফ সৌৰভ, মোৰ নাম সৌৰভ, মই কোকৰাঝাৰৰ পৰা বিলং কৰোঁ। মই আপোনাৰ বাই প্ৰফেশ্যন এজন ষ্টেচন মাষ্টাৰ ইণ্ডিয়ান ৰেলৱেছত বিগত 7 বছৰ ধৰি এজ এ ষ্টেচন মাষ্টাৰ পোষ্টত চাকৰি কৰি আছোঁ। RRB NTPC 2015 মই ক্লিয়াৰ কৰিছিলোঁ এজ এ ষ্টেচন মাষ্টাৰ। ইয়াৰ বাহিৰত SSC CGL 2017 Tier 1ত অল ইণ্ডিয়া ৰেংকিং 704 আছিল। যেহেতু পিছত ৰেলৱেত জইন কৰা হ'ল, তো বাকী Tier 3 আৰু দিয়াই হোৱা নাই। আৰু ADRE 1.0 ADRE 2.0 এই দুটা এক্সামত মোৰ ওচৰত বা মোৰ পৰা ক্লাছেছ লোৱা ষ্টুডেণ্টৰ ভিতৰত বহুত কেইজনে চাকৰি পালে। আজিলৈকে ওভাৰঅল মই 7 বছৰৰ মোটামুটি 7 বছৰ এক্সপিৰিয়েঞ্চ, 6 বছৰৰ বেছি বাৰু, মোটামুটি 7 বছৰ এক্সপিৰিয়েঞ্চ এজ এ টিচাৰ। আৰু আজিলৈকে মোটামুটি 130 জন চেণ্ট্ৰেল আৰু ষ্টেট গভৰ্ণমেণ্ট মিলাই পিনে আজিলৈকে 130 জন ষ্টুডেণ্টে চাকৰি পাইছে। আৰু চ' দিছ ইজ এবাউট মাইছেল্ফ। এণ্ড আজি যিটো আমি ক্লাছ কৰিম, আজি যি আমি ক্লাছ কৰিম, এই ক্লাছৰ যিবিলাক কোশ্চেনছ, যিবিলাক আমি প্ৰিভিয়াছ ইয়াৰ কোশ্চেন আজি আমি ডিছকাছ কৰিম, এইটো বাৰু আপোনালোকে চাব পাৰিছে। ইয়াতে এক্সাম ডেট মেনশ্যন কৰা আছে 22/4/2012 9টাৰ পৰা 11টা যি এক্সাম হৈছিল, যিটো JAA এক্সাম আছিল, আপুনি চাব পাৰিছে বাৰু ইয়াতে, হয়নে, গুৱাহাটী হাইকোৰ্টৰ এক্সাম। এই এক্সামৰ প্ৰিভিয়াছ ইয়াৰ কোশ্চেন কেইটা লৈ আহিছোঁ বাৰু। অকল মেথছ আৰু ৰিজনিং, GS আৰু ইংলিছ আমি ছেপাৰেটকৈ ডিল কৰিম, ঠিক আছে। অ'কে, লেটছ ষ্টাৰ্ট উইথ দ্য সেশ্যন। This is the first question. Ito baru azir amar first question. This is question number 1. This is question number 1. Ki diya hoise? Simple interest on a certain sum is 16/25. Horol khud. Aru eta kotha koi diu baru nishchoy apnalok gom paয়. Ei JAA যেটো পরীক্ষা অলরেডি 4 বার করা হয়েছে বারু। রিসেন্টলি মই যদি চাও 4 বার এই এক্সাম কন্ডাক্ট করা হয়েছে। 4 বছৰৰ প্ৰিভিয়াছ ইয়াৰ কোশ্চেন মই যোগাৰ অকমান আপোনাৰ লগত আছে নিশ্চয় বাৰু। সেইকেইটা কোশ্চেন আমি সলভ কৰিম। বাট মই দেখা মতে কোনো কোশ্চেনত কিন্তু বাইলিংগুৱেল দিয়া নাই, মানে ইংলিছৰ লগত অসমীয়া লেংগুৱেজ কিন্তু পোৱা নাই। এই কাৰণে কোশ্চেন কেইটা অকল ইংলিছতে অনা হৈছে। বাট মই কোশ্চেনখিনি মই অসমীয়াত বুজোৱাৰ ট্ৰাই কৰিম, ঠিক আছে। তো সিম্পল ইন্টারেস্ট অন আ সার্টেন সাম ইজ 16/25 অফ দ্য সাম, মানে যেটো মূলধন, প্রিন্সিপাল বুলি আমি কওঁ মূলধন। এই মূলধনৰ 16/25 পার্ট, মানে মূলধনৰ 16/25 যেটো ভ্যালু হবে, এটো হল আমাৰ ইন্টারেস্ট, এটো হল আমাৰ সুতৰ ভ্যালু, মানে সিম্পল ইন্টারেস্ট যেটো ভ্যালু, এটো আমাৰ 16/25 অফ প্রিন্সিপাল। দ্য রেট পার্সেন্ট, ইফ দ্য রেট পার্সেন্ট এন্ড টাইম ইন ইয়ার আর ইকুয়াল। ওকে, কি দিয়া হৈছে? রেট পার্সেন্ট আৰু টাইম ইকুয়াল বুলি কোৱা হৈছে। ওকে, আমি গম পাওঁ এটা ফৰ্মুলা যে সিম্পল ইন্টারেস্ট ইকুয়াল টু PRT বাই 100। ইয়াতে P হল প্রিন্সিপাল মানে মূলধন, রেট মানে রেট অফ ইন্টারেস্ট সুদৰ হাৰ, টি মানে টাইম, টাইম ইন ইয়ার্স বছৰত দিয়া হয়, টাইম মানে সময়। ওকে, কোশ্চেনৰ মতে কি দিয়া হৈছে? যদি প্রিন্সিপালক যদি আমি P বুলি ধৰো, যদি প্রিন্সিপালক আমি P বুলি ধৰো, তেতিয়া ইন্টারেস্ট যেটো হ'ব ইন্টারেস্ট, এই ইন্টারেস্ট কিন্তু প্রিন্সিপালৰ 16/25 অফ প্রিন্সিপাল হ'ব। কোশ্চেনে কি দিলে যে প্রিন্সিপালৰ 16/25 হ'ব আমাৰ ইন্টারেস্ট। তো ইন্টারেস্টৰ ঠাইত আমি বহাই দিলো 16/25 ইনটু প্রিন্সিপাল। আৰু কোৱা হৈছে যে ৰেট আৰু টাইম, এই যে ৰেট অফ ইন্টারেস্ট আৰু টাইম, এই দুটাৰ ভ্যালু ইকুয়াল বুলি কোৱা হৈছে। ইফ দ্য ৰেট পার্সেন্ট এন্ড টাইম ইন ইয়ার ইকুয়াল, ইকুয়াল বুলি কোৱা হৈছে। তো আমি ৰেট আৰু টাইমক আমি x বুলি ধৰিলো, x বুলি ধৰিলো। ক্লিয়াৰ? সো ইয়াতে কি কৰিম? ৰেটৰ ঠাইত x বহাই দিলো, টাইমৰ ঠাইত x বহাই দিলো, আৰু 100ৰ তাতে 100 বহাই দিলো। ক্লিয়াৰ হৈ গ'ল? এতিয়া এই p আৰু p কাটি দিলো ইয়াতে। সো আমাৰ কি থাকিল? ইয়াতে থাকিল x² বাই 100, আৰু ইফালে আমি কি পালো? 16/25
x square by 100 so আমি লিখিব পাৰো নহয় x by 10 whole square because x or whole square আৰু 10 or whole square মানে 100 10 square মানে 100 so x by 10 whole square আৰু ইয়াতে 4 by 5 16 by 25 দিয়া আছে so 4 by 5 whole square দুটা সাইডৰ সমীকৰণৰ both side দুটা সাইডত পাৱাৰ সেম হৈ গৈছে so আমি ইয়াতে কি লিখিব পাৰো আমি ইয়াতে লিখিব পাৰো যে x by 10 equal to 4 by 5 এই 10 অক 5 এদি যদি কাটা হয় পালো 2 তো x equal to আমি কি পালো 4 to the 8 এটো ক্রস মাল্টিপ্লাই হ'ব 4 to the 8 x এর ভ্যালু আমি কি পালো x এর ভ্যালু আমি পালো 8 কি উলাব দিছে আমাক উলাব দিছে রেট অফ ইন্টারেস্ট আমাক রেট অফ ইন্টারেস্ট উলাব দিছে রেট অফ ইন্টারেস্ট মানে সুদৰ হার আৰু রেট আমি কিমান বুলি কনসিডার কৰিছিলো রেট অফ ইন্টারেস্ট আমি x বুলি কনসিডার কৰিছিলো আৰু x এর ভ্যালু আমি কিমান পালো 8 পালো তো আমাৰ রেট অফ ইন্টারেস্ট কিমান হ'ব রেট অফ ইন্টারেস্ট আমাৰ হ'ব 8% ইজ দা কারেক্ট आंसर rate of interest আমার হবো 8% is the correct answer মানে option B is the correct answer option B আশা করো ক্লিয়ার হইছে option B is the correct answer ঠিক আছে बहुत सिंपल ठीक है moving forward question number 2 this is question number 2 एक बार देखेंगे ये है आपका question number 2 ये आपका है question number 2 ओके देखिए अभी क्वेश्चन देखेंगे কি দিয়া হইছে pointing to a man Deepak said his only brother is the father of my daughter's father how is the man related to Deepak মানে এই কোশ্চেন বড় রিজনিং এর কোশ্চেন হয় ব্লাড রিলেশন আপোনালোকে নিশ্চয় কে ব্লাড রিলেশন চ্যাপ্টার আপোনালোকে চাইছে বড় এই ব্লাড রিলেশনৰ এটো কোশ্চেন হয় ঠিক আছে ব্লাড রিলেশনৰ কোশ্চেন হয় pointing to a man Deepak said his only brother is the father of my daughter's father okay এটো আপোনালোকে যেতিয়া ব্লাড রিলেশন চ্যাপ্টার বাৰু এতিয়ালৈকে ডিটেইলত কৰা নাই বাৰু আমি বাট যেতিয়া আমি ব্লাড রিলেশন চ্যাপ্টার আমি ডিটেইলত কৰিম আমি চাম যে ব্লাড রিলেশনত তাতে বহুত কেটা টাইপ অফ কোশ্চেন হয় তাতে পাজল ফর্ম দিয়া থাকে তাতে কোডেড ব্লাড রিলেশন দিয়া থাকে আৰু লগতে এটা থাকে পয়েন্টিং ফর্ম মানে এজন মানুহ সাইডত এনেকে পয়েন্ট কৰি কথাখিনি কোৱা হৈছে যে এই মানুহজনে আমাৰ এনেকে সাপোজ গ্র্যান্ডফাদাৰৰ কিবা লৰাৰ ওয়াইফৰ বাচ্চা এনেকে কিবা এজনক তাতে পয়েন্ট কৰি বস্তুখিনি কোৱা হয় যেটো কয় পয়েন্টিং ফর্ম সেটো বাৰু এটা পয়েন্টিং ফর্মৰ কোশ্চেন হয় ক্লিয়ার আছে আমি যেটা ব্লাড রিলেশন ডিটেইলছত কৰিম আমি বস্তুখিনি ডিটেইলছত চাম বাৰু বাট ফর টাইম বিং এই কোশ্চেনটো সলভ কৰাৰ কাৰণে আপুনি চাব ইয়াতে কি দিয়া হৈছে এজন ম্যান পয়েন্টিং টু আ ম্যান এজন ম্যানৰ প্ৰতি এজন মানুহৰ প্ৰতি দীপকে পয়েন্ট কৰি কি ক'লে যে হিজ অনলি ब्रदर इज द फादर ऑफ माय डॉटर्स फादर ओके এটা কথা কৈ দিও जब भी आप लोग पॉइंटिंग फॉर्म का क्वेश्चन करेंगे एक चीज हमेशा ध्यान में रखिएगा पॉइंटिंग फॉर्म मतलब ऐसा क्वेश्चन जहां पे एक आदमी को और एक आदमी पॉइंट करके कुछ बात करेगा ठीक है पॉइंट करके बात करेगा उसमें आपका क्या करना होगा लास्ट में से स्टार्ट करेंगे ठीक है ओके तो पॉइंटिंग फॉर्म में हमेशा याद रखिएगा आपको हमेशा क्वेश्चन के लास्ट में से आगे आना है पीछे से आगे जाना है आगे से अगर आएंगे तो कंफ्यूजन हमेशा होगा आपको ये जो सेंटेंस आपको दिया है ना ये जो आपको सेंटेंस दिया है ये जो पॉइंटिंग फॉर्म में नियम ही होता है ये जो सेंटेंस आपको देगा ना आपको पीछे से आगे जाना है आगे से अगर पढ़ते हुए पीछे आएंगे आपको कंफ्यूजन हमेशा होना है जैसे कि एक आदमी को दिखाते हुए दीपक ने क्या बोला कि माय डॉटर्स फादर दीपके কৈ আছে যে মোৰ ছোৱালীৰ দেউতা সো দীপকে কৈ আছে বাৰু মোৰ ছোৱালীৰ দেউতা তো দীপকৰ ছোৱালীৰ দেউতা কোন দীপক নিজে ফার্স্ট অফ অল মাই ডটার্স ফাদার যেতিয়া কোৱা হৈছে মানে দীপক নিজৰ কথা কৈ আছে মাই ডটার্স দীপকৰ নিজৰ ছোৱালীৰ দেউতা কোন দীপক নিজে ওকে এতিয়া কি কোৱা আছে এতিয়া অলপ আগফালে যাম আকৌ ফাদার অফ মাই ডটার্স ফাদার মানে দীপকৰ দেউতাৰ কথা কোৱা হৈছে দীপকৰ ফাদাৰৰ কথা কোৱা হৈছে ওকে হিজ অনলি ব্রাদার his only brother is the father of my daughter's father দেউতার মানে দীপক my daughter's father মানে দীপক হৈ গল এটা দীপকৰ ফাদার ওকে দীপকৰ ফাদার কোন হয় ব্রাদার হয় কার ব্রাদার হয় his only brother is the father of my তেখেতৰ যে মানুহজনক দেখাই পিনে কথা কোৱা হৈছে দীপকে যে মানুহজনক দেখাই পিনে কথাখিনি কৈ আছে এনেকে কৈ আছে বাৰু যে এই ছোৱালীজনীৰ দেউতা কোন দীপক তো দীপকৰ দেউতা এই মানুহজনৰ দেউতাৰ ভাই আছিল এটা দীপকৰ দেউতা
দীপকৰ ফাদাৰ এই মানুহজনৰ ভাই क्लियर से मानुजन दीपकर की रिलेशनत है मेरे पापा का जो भाई है मेरे पापा का जो भाई है वो मेरा क्या लगेंगे अंकल लगेंगे है कि नहीं बड़े पापा बोलेंगे या अंकल बोलेंगे चाचा बोलेंगे जो भी हो तो अंकल इज द करेक्ट आंसर अंकल ঠিক আছে জাস্ট এটো এটা থাম রুল এটো এটা রুল হিসাবে আপোনাক মনত ৰাখিব যেতিয়া আপোনালোকে ব্লাড ৰিলেচনৰ পয়েন্টিং ফৰ্মৰ কোশ্চেন কৰিব সদায় পিছফালৰ পৰা আগফালে লৈকে যাব তেতিয়া বস্তুখিনি ইজিলি ডিকোড হ'ব इजीली क्लियर करा जाए अगर आप पहले से आगे से पीछे आएंगे आंसर नहीं मिलेगा बहुत ऐसा क्वेश्चन भी आपको मैं दिखाऊंगा जहां पे आप समझ के आप रह जाएंगे 10 मिनट 12 मिनट निकल जाएगा आपका आंसर नहीं आएगा हमेशा आपको पीछे से आगे जाना है ठीक है मूविंग फॉरवर्ड नेक्स्ट क्वेश्चन क्वेश्चन नंबर 3 नेक्स्ट क्वेश्चन आपका है क्वेश्चन नंबर 3 ये है आपका क्वेश्चन नंबर 3 क्या दिया है देखेंगे क्वेश्चन क्या दिया है की कोआ हुसे if February 1 and 1996 first Feb 1996 equal to Wednesday first Feb 1996 की दिया होसे Wednesday दिया होसे আমাক উলাব দিছে March 3 3rd March 1996 इक्वल टू की होबो ओके इतो बार कोन चैप्टर क्वेश्चन है इतो कोन चैप्टर क्वेश्चन है निश्चय के गम पाए आपना लोके कैलेंडर चैप्टर क्वेश्चन है फर्स्ट कथा और এই পার্টিকুলার টাইপ অফ কোশ্চেন করার কারণে আপনার একটা কনসেপ্ট জানা বহুত প্রয়োজন বহুত ইটো তো বহুত ইজি কোশ্চেন এই কোশ্চেন তো বাবু একই নাই তো আপনি কোনো কনসেপ্ট না জানাকে এনে হাতত কাউন্ট কৰি आंसर উলাব পারে বাট এই আপনার ক্যালেন্ডার চ্যাপ্টার কোশ্চেন করার কারণে যে কনসেপ্টটো জানা প্রয়োজন দ্যাট ইজ অড ডেজ বুলি এটা কনসেপ্ট এটো জানা প্ৰয়োজন অড ডেজ কি হয় বস্তুখিনি অলপ চাব মানে মাজত কেইদিন গুছি গল বাৰু এই 1st ফেব্ৰুৱাৰী 1996 ৰ পৰা 3rd মাৰ্চ 1996 আহাৰ কাৰণে মাজতে কেইদিন গুছি গল এটো আপোনাক উলাব লাগে তো চাব 1996 ফার্স্ট অফ অল আপোনাক জানাটো প্ৰয়োজন যে 1996 এটা নরমাল ইয়ার হয় না লিপ ইয়ার হয় যদি নরমাল ইয়ার হয় তেতিয়া ফেব্রুয়ারি মাহত হবে 28 দিন আর যদি লিপ ইয়ার হয় তেতিয়া হবে 29 দিন এই 1996 আমি এতে লিপ ইয়ার আর নরমাল ইয়ার আমি কেনেকে গম পাম যদি নন সেঞ্চুরি ইয়ার হয় ভালকে অলপ শুনক কথাখিনি ইমান ডাঙৰ কথা ইমান কিবা কমপ্লিকেটেড কথা নহয় আমি কিবা এটা বছৰক আমি দুটা ক্যাটাগরি ডিভাইড কৰিব পাৰো এটা হয় সেঞ্চুরি ইয়ার আর এটা নন সেঞ্চুরি ইয়ার মানে 1900 2000 2100 2200 2300 এবিলাক হল সেঞ্চুরি ইয়ার মানে लास्ट যে দুটা জিরো থাকিব 100 200 300 ठीक है ये सब आपका सेंचुरी है लास्ट में जो 2 जीरो रहना पड़ेगा और 2 जीरो छोड़ के बाकी का जो है माने 2025 2021 2022 2029 2050 2060 2070 2100 होगा सेंचुरी ईयर 2000 होगा सेंचुरी ईयर लेकिन इसके बीच में जो है ये आपका सब नॉन सेंचुरी ईयर যদি নন সেঞ্চুরি ইয়ার এটা লিপ ইয়ার হয় না নাই যদি চেক কৰিব লাগে আমি চেক কৰিম এটো 4 দি ডিভাইড যায় না না যায় যদি এটা নন সেঞ্চুরি ইয়ার 4 দি ডিভাইড যায় এটো লিপ ইয়ার আর এটা সেঞ্চুরি ইয়ার যদি 400 দি ডিভাইড যায় তেতিয়া এটো কোৱা হ'ব এটা লিপ ইয়ার সেঞ্চুরি ইয়াৰৰ সময়ত আমি 400 দি ডিভাইড কৰিম 400 एक सेंचुरी ईयर 4 से डिवाइड जा सकता है लेकिन वो 4 से डिवाइड जाने से लीप ईयर होगा ऐसा कोई बात नहीं है सेंचुरी ईयर के टाइम में आपको चेक करना होगा क्या वो नंबर 400 से डिवाइड जाता है कि नहीं अगर वो सेंचुरी ईयर 400 से डिवाइड जाएगा तब लीप ईयर और एक नॉन सेंचुरी ईयर अगर 4 से डिवाइड जाएगा तो आपका लीप ईयर 1996 এটা নন সেঞ্চুরি ইয়ার 4 দি ডিভাইড যায় মানে এটো লীপ ইয়ার আর লীপ ইয়ারত আপনার ফেব্রুয়ারি মাহত হয় 29 দিন ক্লিয়ার 1st ফেব্রুয়ারিৰ পৰা 29 তাৰিখ আহতে আপোনাৰ কিমান দিন যাব বাৰু 28 দিন যাব ফেব্রুয়ারি মাহৰ 28 দিন মনত ৰাখিব যেতিয়া আপুনি ডেজ কাউন্ট কৰিব আজিৰ পৰা এই পাৰ্টিকুলাৰ ডেট লৈকে আপুনি আজিৰ দিনটো কাউন্ট নকৰিব আজিৰ পৰা এই মাহত বাকি আৰু কেই দিন আছে এটো কাউন্ট কৰিব আজিৰ দিনটো বাদ দিয়ক এই মাহত বাকি দিন কেটা কাউন্ট কৰক কিন্তু যি দিনত আপুনি বস্তুখিনি যে বাকি যেটো লাস্ট যেটো ডেট দিয়া আছে এই ডেট কিন্তু কাউন্ট হ'ব মানে ফেব্রুয়ারি মাহৰ 1 তাৰিখ বাদ দিয়ক 1 তাৰিখ বাদ দি যেটো 29 দিনৰ মাহ এটো লিপ ইয়ার ফেব্রুয়ারি মাহত 29 দিন 28 দিন থাকি গল 28 এটা 3rd মার্চ ইয়াতে 3 দিন লিখাটো প্ৰয়োজন ইয়াতে 2 দিন লিখিলে ভুল হ'ব
और ये सेम कंसेप्ट आपका सिंपल इंटरेस्ट चैप्टर में भी होता है। सिंपल इंटरेस्ट में आपका क्वेश्चन ऐसा आता है कि एक आदमी आपका 1 अगस्त 2017 में पैसा दिया और पैसा विड्रॉ करने गया, मान लेते 25 नवंबर 2026 में, उसी पर्टिकुलर डे में। तो जिस तारीख को पैसा बैंक में जमा किए वो वाला डेट आप कंसीडर नहीं करेंगे, लेकिन जिस दिन को आप पैसा उठाएंगे वो वाला डे आप कंसीडर करेंगे। ठीक है। सिमिलरली इधर आपका ये वाला 1 फरवरी छोड़ के फरवरी महीने में कितना दिन है? 28 दिन है। और मार्च 3 मार्च आने के लिए मार्च महीने में कितना दिन चाहिए? 3 दिन चाहिए। ठीक है। तो यहाँ पे 28 + 3 মানে কিমান দিন হল? 31 দিন হল, 31 डेज। ক্লিয়ার? এটা আমার উলাবো লাগে অড डेज। ऑड डेज उलवा टेक्निक की डिवाइडेड बाय 7 हम लोग करेंगे, डिवाइडेड बाय 7, 7 से डिवाइड करेंगे। 7 से डिवाइड होने के बाद जो रिमाइंडर होगा, रिमाइंडर कितना होगा? 7 4 जा 28, रिमाइंडर +3, रिमाइंडर किमान होबो +3। तो अपना आंसर की होबो? आंसर होबो वेडनेसडे +3। वेडनेसडे লগত যদি আৰু 3 দিন প্লাস করা হয় आंसर কি? ওয়েডনেসডে +1 মানে থার্সডে, +2 মানে ফ্রাইডে, +3 মানে স্যাটারডে। आंसर होबो आप लोगों को सैटरडे इज द करेक्ट आंसर। सैटरडे इज द करेक्ट आंसर। क्लियर হইছে না? হুয়া নাই। सैटरडे इज द करेक्ट आंसर। মুভিং ফরওয়ার্ড, এটু বড় মিসিং নাম্বার চ্যাপ্টারের কোশ্চেন। এটু কয় মিসিং নাম্বার। এই চ্যাপ্টারের রিজনিং এর চ্যাপ্টার হয়, রিজনিং এর চ্যাপ্টার হয়। একটু চ্যাপ্টারের নাম হল মিসিং নাম্বার। क्लियर है? मिसिंग नंबर क्वेश्चन नंबर 4 मिसिंग नंबर का क्वेश्चन है। क्या दिया है देखिए 279 126। ओके ओके ओके, देखिए बहुत आसान है, बहुत आसान है। देखिए 279 इंटू कीजिए, 2 इंटू 7 इंटू 9, 9 7 जा 63, 63 इंटू 2 करेंगे 126। अगर आप वर्टिकली अगर मल्टीप्लाई करेंगे आपको ये वाला वैल्यू मिलेगा 126। ऊपर का 3 नंबर, ऊपर का तीनों नंबर को मल्टीप्लाई कीजिए आपको ये मिल जाएगा। सिमिलरली आप ये 3 नंबर को मल्टीप्लाई कीजिए, 7 इंटू 3, 7 इंटू 3 इंटू 8, 7 3 21, 21 इंटू 8 कितना होगा? 168। क्लियर? ये आपका हो गया 168। अभी आपको ये नंबर निकालना है, ये वाला नंबर मान लेते इसको x मान लेते x। अभी ये तीनों नंबर को मल्टीप्लाई करेंगे तो क्या होगा? 9 इंटू 4 इंटू x इक्वल टू 216, इक्वल टू 216 हो गया। अभी x इक्वल टू क्या होगा तब? 216 बाई 9 इंटू 4। क्लियर? काटेंगे इसको, 4 5 जा 20, 1 6, 9 6 जा 54। तो x इक्वल टू कितना आ रहा है आपका? 6 आ रहा है। x इक्वल टू 6 आ रहा है। आपका आंसर होगा 6 इज द करेक्ट आंसर। आपका आंसर होगा 6 इज द करेक्ट आंसर। क्लियर है कि नहीं? 6 इज द करेक्ट आंसर। मूविंग फॉरवर्ड, मूविंग फॉरवर्ड, नेक्स्ट क्वेश्चन देखेंगे। नेक्स्ट क्वेश्चन क्या दिया है? नेक्स्ट क्वेश्चन क्या दिया है देखेंगे। क्वेश्चन नंबर 5, इन अ सर्टेन कोड 37, 37 इसका मतलब है व्हिच क्लास। 37 का मतलब आपको दिया है, इसको बोलेंगे कोडिंग चैप्टर का क्वेश्चन है। कोडिंग, दिस इज अ क्वेश्चन फ्रॉम कोडिंग डिकोडिंग। कोडिंग डिकोडिंग বুলি এটা রিজনিং এর চ্যাপ্টার হয়, নিশ্চয়ই আপোনালোকে গম পায়। ঠিক আছে, আমি ইয়াতে এতিয়ালৈকে কৰা নাই, নিশ্চয়ই এইটো বাৰু ওয়ান শট ভিডিও মই সোনকালে লৈ আহিম। কোডিং ডিকোডিং, এই কোডিং ডিকোডিং চ্যাপ্টাৰৰ কোশ্চন কি দিয়া আছে? 37 ইকুয়াল টু 37 মানে হুইচ ক্লাস, আর 583, 583 মানে কি দিয়া আছে? কাস্ট এন্ড ক্লাস, কাস্ট এন্ড ক্লাস দিয়া আছে। আমাকে এতিয়া কাস্ট, কাস্ট মানে কি উলাব দিছে? কাস্ট बहुत इजी क्वेश्चन है बारू, कोई नहीं क्वेश्चन है बारू, हंसते हंसते हो जाएगा। क्या दिया है देखिए, इसमें वर्ड आपका देखिए, ये दोनों जगह, ये एक सेंटेंस है, ये एक सेंटेंस है, ये दोनों सेंटेंस बोले या जो भी दो चार वर्ड दिया है, इसमें से ऐसा एक वर्ड निकालिए जो दोनों में कॉमन है। आप देख पा रहे हैं कि इधर भी क्लास है, इधर भी क्लास है, बाकी कोई कॉमन वर्ड नहीं है। दोनों में क्लास क्लास आपको दिख रहा है, और जो कॉमन नंबर दिख रहा है, इधर भी 3 दिख रहा है और इधर भी 3 दिख रहा है। तो 3 माने आपका क्या हो गया? 3 माने आपका क्लास हो गया। क्लास इक्वल टू क्या होगा? 3। क्लास इक्वल टू हो गया 3। बहुत बढ़िया। अभी आप देखेंगे, अभी आप देखेंगे, आपको निकालना है कास्ट। ये कास्ट और एंड, ये कास्ट और एंड इधर नहीं है, ये वाला सेंटेंस में कास्ट और एंड नहीं है। तो कास्ट आपका 5 भी हो सकता है, कास्ट आपका 8 भी हो सकता है। एंड जो है एंड, ये आपका 5 भी हो सकता है, आपका 8 भी हो सकता है। आप श्योरली नहीं बता पाएंगे।
श्योरली नहीं बता पाएंगे। कास्ट का नंबर, कास्ट का करस्पॉन्डिंग वैल्यू 5 या 8 कुछ भी हो सकता है, बिकॉज आपको और अगर 2-4 ऐसे इक्वेशन मिलता तो आप सॉल्व करके निकाल पाते, लेकिन इक्वेशन आपको 2 दिया है और उसके चलते हम लोग एक ही जगह से 2 मेरे पास ऑप्शन है 5 और 8, और हम लोग डायरेक्टली नहीं बोल पाएंगे 5 होगा कि 8 होगा, दोनों में से कुछ एक होगा। तो मेरा एप्रोप्रिएट आंसर होगा आइदर 5 और 8। हमारा आंसर होगा आइदर 5 और 8 इज द करेक्ट आंसर। मूविंग फॉरवर्ड এটো বড় কিহর কোশ্চেন, এটো বড় মিসিং নাম্বার, এটো বড় সরি নাম্বার সিরিজের কোশ্চেন হয়। এটো কোন চ্যাপ্টারের কোশ্চেন হয়? নাম্বার সিরিজ, কোশ্চেন নাম্বার 6। কোশ্চেন নাম্বার 6, দিস ইজ আ কোশ্চেন অফ নাম্বার সিরিজ। বড়িয়া কোশ্চেন, ইজি কোশ্চেন একই নাই। 1 মানে কি? 1 মানে 1 স্কয়ার, 4 মানে 2 স্কয়ার, 9 মানে 3 স্কয়ার, 16 মানে 4 স্কয়ার, 25 মানে 5 স্কয়ার। 1 স্কয়ার, 2 স্কয়ার, 3 স্কয়ার, 4 স্কয়ার, 5 স্কয়ার। সো লাস্টত কি হ'ব বাৰু? আমাৰ যেটো ফিল ইন দা ব্ল্যাঙ্কস ওলাব যে কি হ'ব এটো? অবভিয়াসলি 6 স্কয়ার, আৰু 6 স্কয়ার মানে কিমান? 36। সো आंसर इज 36 इज द करेक्ट आंसर। 36। खेला खत्म, पैसा हजम। मूविंग फॉरवर्ड नेक्स्ट क्वेश्चन। आको क्वेश्चन नंबर 7 एंड 8। क्वेश्चन नंबर 7 एंड 8 ये दोनों आपका नंबर सीरीज चैप्टर का क्वेश्चन है। नंबर सीरीज का अगर आप लोग देखेंगे ऑलरेडी एक वन शॉट वीडियो আপলোড কৰা হৈছে। প্লেলিস্ট আপোনালোকে চেক কৰি চাব, ৰিজনিং অৰ প্লেলিস্টত গৈ পিনে চাব। ৰিজনিং অৰ প্লেলিস্টত আপোনালোকে 3টা ভিডিও পাব, তাৰ ভিতৰত এটা ভিডিও আপোনাৰ কিহৰ ওপৰত? নাম্বাৰ সিরিজৰ ওপৰত। এটো বড় নাম্বাৰ সিরিজ চैप्टर क्वेश्चन। बोलिए क्लियर हुआ कि नहीं हुआ बात? वीडियो को अच्छा लगेगा लाइक जरूर कीजिएगा। आप लोग लाइक नहीं कर रहे हैं, मैं देख पा रहा हूं। काहे इतना कंजूस काहे है? पैसा थोड़ी मांग रहे हैं आपसे, लाइक ही करना है और अच्छा लगेगा तो सब्सक्राइब, दोस्तों को बोलिएगा सब्सक्राइब करने, खुद भी सब्सक्राइब कीजिएगा। खेला खत्म। देखिए क्या दिया है क्वेश्चन में? 20, 19, 17। ओके 20 পৰা 19 -1, 19 পৰা 17 -2। যদি আমি এটা -3 যদি কৰো, 17 -3 কিমান আহিব বাৰু? 14। किमान है वो 14। ठीक है, तो पहले -1, उसके बाद -2, उसके बाद -3, तो 14 से क्या होगा? -4। ठीक है 14 -4, 10 -5, 10 -5, 5। सो -1, -2, -3, -4, -5। अपना आंसर किमान आई है 14 इज द करेक्ट आंसर। 14 बहुत आसान। अभी आइए क्वेश्चन नंबर 8। 6 + 5 11, 11 + 5 नहीं +10, +5 कैसे होगा? +10, 21 + 15, 36 + 20 +5 +10 +15 +20। नेक्स्ट की होगा? +25। पास के बढ़ा है सर। सो 56 + 25 आंसर की होगा बड़ो? आंसर होगा 81। ऑप्शन सी इज द करेक्ट आंसर। 81 is the correct answer. 81 is the correct answer. Moving forward. क्वेश्चन देखेंगे क्वेश्चन नंबर 9। क्या दिया है? इन द अल्फाबेट फ्रॉम A to Z, which is the third letter to the right of the letter, which is midway between K and S. Okay, K and S. K মানে K ranking কিমান? আমার অ্যালফাবেটৰ কে র্যাঙ্কিং কিমান? আমি লেটার অ্যানালজি চ্যাপ্টাৰত আমি র্যাঙ্কিং চাম। এ যদি 1 হয়, জেড যদি 26 হয়, তেতিয়া জে হ'ব 10, ই হ'ব 5, ও হ'ব 15, টি হ'ব 20, ওয়াই হ'ব 25। ই জো টি নিশ্চয়কৈ আপোনালোকে মুখস্থ আছে। ই জো টি, ই হ'ল 5, জে হ'ল 10, ও হ'ল 15, টি হ'ল 20 আৰু ওয়াই হ'ল আপোনাৰ 25। এই ইজোটি মনত ৰাখিলে হ'ল। এটা হ'ল র্যাঙ্কিং 5, 10, 15, 20, 25। সিমিলারলি কে হব 11 আর এস হব কিমান? 19। ক্লিয়ার? এতিয়া ইয়ার মাজত থাকা, ইয়ার একেবারে মিড পয়েন্টত থাকা এটা কি হব বাৰু? মিড পয়েন্টত থাকা কি হব? এটা হব বাৰু তোমালোকৰ ইয়াতে চোৱা 12, 13, 14, 15, 16, 17, 18। সো এইটো হল আমাৰ 15। কেনেকে গম পালো? একো নাই বাৰু। 11 + 19 প্লাস কৰা, 11 + 19 divided by 2,
11 প্লাস 19 30 30 ডিভাইডেড বাই 2 মানে 15 তো 15 নম্বর হল তোমার মিড পয়েন্ট আর 15 নম্বর অ্যালফাবেট কি হয় 15 নম্বর অ্যালফাবেট হয় তোমার ও সো 15 নম্বর ঠাইতে আমি কি লিখিম ও লিখিম ও ইয়াতে কি আহিব ও আহি গল ও এটা কি ওলাব দিছে থার্ড লেটার টু দ্য রাইট it all right this is right side and this is left side হয় না নাই এটা বারো রাইট তো এতিয়া ওর পরা থার্ড লেটার রাইট অর থার্ড লেটার ওর পরা ফার্স্ট লেটার কি এম এন ও পি কিউ আর এটা হল বারো ফার্স্ট এটা হল বারো সেকেন্ড আর এটা হল বারো থার্ড তো আমার ওর পরা রাইট সাইডের থার্ড লেটার आंसर আমার কি হবে আর ইজ দ্য কারেক্ট आंसर ऑप्शन सी आर इज द करेक्ट आंसर आर इज द करेक्ट आंसर समझे कि नहीं बबुआ मूविंग फॉरवर्ड क्वेश्चन नंबर 10 अभी देखेंगे क्वेश्चन नंबर 10 की दिया होइसे अ मीनिंगफुल वर्ड इज मेड इफ यू टेक द फर्स्ट फोर्थ फिफ्थ फर्स्ट लोगो दिसे फोर्थ अल्फाबेट फिफ्थ अल्फाबेट सेवेंथ अल्फाबेट 10th alphabet 11th alphabet and 12th letter of the word felicitation f E L I C I T A T I O N S এই ওয়ার্ডের পর আমাক আর আমি নাম্বারিং যদি করব এটা হল ফার্স্ট সেকেন্ড থার্ড फोर्थ फिफ्थ सिक्स्थ 7 8 9 10 11 12 और 13 क्या लेने दिया है पहला वाला लेने दिया पहला वाला फर्स्ट माने एफ उसके बाद फोर्थ माने इधर आई ये आपका फर्स्ट हो गया ये आपका फोर्थ हो गया उसके बाद क्या लेने दिया है बोलिए फिफ्थ आपका क्या है सी उसके बाद सेवेंथ आपका क्या है टी उसके बाद टेंथ आपका क्या है आई 11th आपका ओ और लास्ट में 12 आपका क्या है एन तो बोलिए एक मीनिंगफुल वर्ड होगा बोला है एक मीनिंगफुल वर्ड होगा क्या आया फिक्शन इज ए मीनिंगफुल वर्ड फिक्शन माने की फिक्शन माने जिबिलाक बस्तु अबास्तव आमार এই যেটা আমি টিভি সিরিজ বা সাউন্ড হয় ডিসক্লেমার দেয়া থাকে অল দ্য ক্যারেক্টারস ইন দিস সিরিজ আর ফিকটিশিয়াস মানে অবাস্তব বাস্তব নয় বাস্তব জীবনের লগত কোনো সম্পর্ক নাই ওকে ফিকশন কি দিয়া হইছে which of the following will be the fifth letter of that word from the right end of the word এটা হলো রাইট এন্ড এটা হলো বারো রাইট সাইড আর এটা হলো বারো লেফট সাইড এতে রাইট সাইডের উপর আমাক সাবো দিছে রাইট সাইডের উপর সাবো দিছে কে নম্বর ওয়ার্ড ফিফথ ওয়ার্ড রাইট সাইডের উপর 5 নম্বর এটা হল 1 নম্বর 2 নম্বর 3 নম্বর 4 5 তো 5 নম্বর ওয়ার্ড রাইট সাইডের উপর 5 নম্বর ওয়ার্ড 5 নম্বর অ্যালফাবেট राइट साइड पर 5 नंबर अल्फाबेट की होगा बारो सी इज द करेक्ट आंसर ऑप्शन बी सी इज द करेक्ट आंसर क्लियर सी इज द करेक्ट आंसर मूविंग फॉरवर्ड एटू बारो कोन चैप्टारेर क्वेश्चन है कबसुन मैथ्सर क्वेश्चन है मैथ्स क्वांटिटेटिव एप्टीट्यूडर क्वेश्चन है चैप्टारर नाम हल टाइम एंड वर्क धुनिया चैप्टार और ये चैप्टार बारो बहुत इजी क्वेश्चन देखा लगे लगे आंसर इमान इजी चैप्टार और की दिया होइसे ए कैन do a piece of work A can do a piece of work in 15 days B alone can do it in 10 days B এটা কাম A এটা কাম কিমান দিনত অকলে শেষ কৰে 15 দিনত এটা কিবা কাম A কিমান দিনত শেষ কৰে 15 দিনত শেষ কৰে 15 দিনত আৰু B কিমান দিনত শেষ কৰে B শেষ কৰে বাৰু এটো 10 দিনত 10 days বঢ়িয়া ইয়াৰ পিছত B works at it for 5 days B এই পার্টিকুলার কামৰ কাৰণে 5 দিন দিলে 5 দিন দিয়াৰ পিছত ই উলাই গল কাম এৰি পিনে উলাই গল নালাগে বাৰু এই সব কাম আৰু উলাই গল বি বাৰু 5 দিন কাম কৰি উলাই গল ইন হাউ মেনি ডেজ এ এলোন ক্যান ফিনিশ দা রিমেইনিং ওয়ার্ক বাকি থকা কামখিনি এ কিমান দিনত শেষ কৰিব বঢ়িয়া কোশ্চেন চাব 15 আৰু 10 ৰ ফার্স্ট অফ অল আমি যেটো কৰিম লসাগু এলসিএম নাম্বার অফ ডেজ যেটো দিয়া থাকিব দিনৰ সংখ্যা যেটো দিয়া থাকিব এলসিএম 15 আৰু 10 ৰ এলসিএম কিমান আপোনালোকে ক'ব 30 এই 30 কি হল এই 30 হল তোমালোকৰ টোটাল এমাউন্ট অফ ওয়ার্ক এই 30 এই যে নাম্বার অফ ডেজ এই নাম্বার অফ ডেজ এর লসাগু কৰাৰ পিছত আমি যেটো ভ্যালু পাম এটো হল আমাৰ টোটাল এমাউন্ট অফ ওয়ার্ক মানি লৈছো বাৰু 30 টা সাপোজ মই কাম মই কি কম আৰু এটা চকলেট খোৱা মোৰ কাম মই মানি লৈছো চকলেট খোৱা বাৰু মোৰ কাম এই 30 টা চকলেট খাব লাগে টোটাল কামে হল বাৰু 30 টা চকলেট খোৱা
এ 15 দিনত 30টা চকলেট খায় এ 15 দিনত 30টা চকলেট খায় এদিনত বাৰু কেইটা চকলেট খাব 30 ডিভাইডেড বাই 15 30ক 15 দি ভাগ কৰিম 15 দিনত 30টা চকলেট খায় এদিনত কেইটা খাব 30 ডিভাইডেড বাই 15 মানে দুটা চকলেট বি 10 দিনত খায় 30টা চকলেট বি 10 দিনত খায় 30টা এদিনত কেইটা খাব 30 डिवाइडेड बाय 10 माने 3 ए एक दिन में खाता है 2 चॉकलेट बी एक दिन में खाता है 3 चॉकलेट बहुत बढ़िया बी कितना दिन काम किया 5 दिन काम किया 5 दिन काम किया बी एक दिन में कितना चॉकलेट खाता है 3 चॉकलेट खाता है एक दिन में 3 चॉकलेट 5 दिन में कितना चॉकलेट खाएगा बी 5 दिन में खाएगा 5 into 3 15 चॉकलेट बी 5 दिन काम किया 5 दिन में कितना चॉकलेट खाएगा बी 5 into 3 एक दिन में खाता है 3 चॉकलेट 5 दिन में खाएगा 15 चॉकलेट बहुत बढ़िया टोटल कितना चॉकलेट खाने का काम था दोनों मिलकर कितना चॉकलेट खाना था 30 चॉकलेट दोनों मिलकर कितना चॉकलेट खाना था 30 चॉकलेट खाना था ठीक है ओके अभी ये 30 चॉकलेट कौन खाएगा ये 30 चॉकलेट में से 15 चॉकलेट ऑलरेडी बी खा के निकल गया और बाकी का काम वो नहीं करेगा तो बाकी का कितना चॉकलेट बच गया 30 चॉकलेट टोटल खाना था उसमें से 15 चॉकलेट ऑलरेडी बी खत्म कर दिए तो रिमेनिंग कितना चॉकलेट है 15 चॉकलेट है कौन खाएगा ए खाएगा ए एक दिन में कितना चॉकलेट खाता है ए এদিনত কেইটা চকলেট খায় দুটা চকলেট খায় এদিনত খায় দুটা চকলেট খাব লাগে 15টা চকলেট এদিনত খায় দুটা চকলেট খাব লাগে 15টা চকলেট কেইদিন সময় লব 15/2 মানে 1/2 days आंसर हो गल ए बाकी থকা কামখিনি রিমেইনিং ওয়ার্ক মানে 15টা চকলেট খোৱাই হল কাম এই কামখিনি এ কৰাৰ কাৰণে কিমান দিন লব 1/2 days आंसर इज 1/2 days काश ऐसा काम सबको दिया जाता है कि नहीं आंसर 1/2 days is the correct answer moving forward if a number is subtracted from the square of its 1/2 এটা নম্বরক যদি মাইনাস করা হয় ধৰি লব এই যে নম্বৰ কোশ্চেন নাম্বার 12 এটা নম্বৰ বাৰু মই x বুলি ধৰিলো এই নম্বৰক মাইনাস কৰিব লাগে কাৰ পৰা from the square of its 1/2 এই x ৰ আধাৰ স্কয়ার যদি করা হয় और ए नंबर यार पर यदि माइनस करा है एक नंबर को माइनस करने दिया किससे उसी नंबर को आधा करके उसको स्क्वायर कीजिए x को आधा करके उसका स्क्वायर करेंगे उससे उसको माइनस कीजिए उसको x को माइनस कीजिए तब क्या मिलेगा द रिजल्ट इज 48 किमान पाबो 48 उलाबो दिसे which of the following is the square root of that number यार মাজত দিয়া নম্বৰ কেটাৰ ভিতৰত কোন নম্বৰটো হল এই x ৰ স্কয়ার রুট মানে আমাক বেসিক্যালি কি উলাব দিছে আমাক বেসিক্যালি উলাব দিছে root over x উলাব দিছে আমাক বেসিক্যালি root over x উলাব দিছে ইয়াৰ কাৰণে আগতে x উলাওটো প্ৰয়োজন x স্কয়ার by 4 minus x 48 ठीक है किसे ये नंबर सबट्रैक्टेड फ्रॉम द स्क्वायर ऑफ इट्स 1/2 द रिजल्ट इज 48 क्या भूल तो हुआ नहीं x square ओके और एक बार साइड इफ अ नंबर इज सबट्रैक्टेड फ्रॉम द स्क्वायर ओके फ्रॉम বুলি কৈছে সরি ভুল তো হৈছে বাৰু ভুল কিয় হৈছে গম পাইছ না ভুল হল মই উল্টাকে মাইনাস কৰিছো ফ্রম যেতিয়া থাকে ফ্রম মানে কি ফ্রম মানে যার আগত জি ওয়ার্ডৰ আগত ফ্রম থাকিব এই ফ্রম আহিব আগত যেনেকে এই কোশ্চেনত যদি আমি চাও আমাক x ৰ পৰা মাইনাস কৰিব দিছে x/2 স্কয়ার ইয়াতে होगा माइनस इक्वल टू होगा 48 किसी एक नंबर से उसी नंबर को पहले आधा करके उसका स्क्वायर कीजिए उसको माइनस कीजिए x से तो x आहिबो আগত क्लियर ओके तो x माइनस x स्क्वायर बाय 4 48 4x स्क्वायर माइनस x स्क्वायर 4 बाबू এই সাইডত আহি গল মানে 48 into 4 so 3x स्क्वायर इक्वल टू 48 into 4 এই 48 ক 3 দি যদি কাটা হয় হৈ গল 16 so x স্কয়ার ইকুয়াল টু আমি কিমান পালো 64 তো x ইকুয়াল টু কি হ'ব 8 x ইকুয়াল টু কি হ'ব 8 ওকে সো আমাক কি উলাবো দিছে আমাক √ ওভার x উলাবো দিয়া নাই আমাক √ ওভার x উলাবো দিয়া নাই আমাক উলাবো দিছে যে কোন নম্বৰৰ স্কয়ার রুট কৰিলে আমি 8 পাম আমাক উলাবো দিছে আমি কোন নম্বৰৰ স্কয়ার রুট
যদি স্কোয়ার রুট করো তেতিয়া আমি কোন নম্বৰৰ স্কোয়ার রুট কৰিলে আমি এই ভ্যালু পাম মানে এই 8 পাম আমি ইয়াতে आंसर পাম বাৰু 64 64 ৰ স্কোয়ার রুট কৰাৰ লগে লগে আমি কিমান পাম 8 পাম আমাৰ आंसर হ'ব 64 আমাৰ आंसर হ'ব 64 which of the following is the square root of that number okay which of the following is the square root of that number x second 4x square minus x square 3x square 4 into 48 x square equal to 64 x equal to 8 x ৰ value 8 ঠিক আছে which of the following is the square root of that number square root of that number okay sabo jodi etu mo calculation which of the number is subtracted from the square of its 1/2 result is 48 x by square 4 4x square 3x square 48 16 more hisabe ki sage answer keta sage bhul dia ase आंसर केटा भूल दिया से बिकॉज आमक যদি उलाबो दिए जो जो नंबर होगा उस नंबर का स्क्वायर रूट निकालिए तो स्क्वायर रूट आपका 8 है 8 का अगर स्क्वायर रूट निकालना है 8 का अगर स्क्वायर रूट निकालना है तो ये आपका होगा 2√2 तो उस हिसाब से आपका आंसर 2√2 होना चाहिए था पहला बात ये क्वेश्चन हो सकता था और एक चीज हो सकता था कि आपको निकालना कि ये जो 8 है ये 8 कौन सा नंबर का स्क्वायर रूट है तब आपका आंसर हो जाता 64 लेकिन ऑप्शन में देखिए कुछ है नहीं मुझे लगता है ऑप्शन आपका गलत है एक बार डेफिनेटली आप लोगों माजो जीरो कले क्वेश्चन जो চাই আছে বাৰু মোৰ যদি কিবা কোডবা বুঝাত যদি ভুল হৈছে বা আপোনালোক কিবা বেলেগ মানে মোৰ অপশন দিয়া যদি ভুল হৈছে আপোনালোকে নিশ্চয় আপোনালোকে সাগে চাই আছে বাৰু বা বেলেগ প্ৰিভিয়াস ইয়াৰ क्वेश्चन আপোনালোকৰ মাজতো হ'ব পাৰে কোনেবা যদি ইয়াৰ পৰা দি কিবা ভুল ওলাব পাৰে যে মোৰ কিবা কৰাত ভুল হৈছে বা क्वेश्चনৰ অপশন কেটা ভুলত দিয়া হৈছে তেতিয়া মোক প্লিজ এবাৰ কমেন্ট সেকশনত ক'ব আৰু মই বুঝাৰ মতে क्वेश्चन যেটো দিয়া আছে অ্যাকৰ্ডিং টু দ্যাট এই 8642 বাৰু आंसर নহয় आंसर হ'ব লাগিছিল যি आंसर x ৰ যেটো ভ্যালু ওলালে x ৰ ৰুট ওভাৰ বা x ৰ স্কয়াৰ ৰুট যেটো হ'ব 2√2 आंसर অপশনত কিন্তু 2√2 নাই ক্লিয়াৰ যি হোক বস্তুখিনি সলভ কৰাৰ পদ্ধতি এইটোৱে সলভ কৰাৰ পদ্ধতিও বেলেগ কোনো পদ্ধতি আৰু নাই মুভিং ফৰওয়ার্ড क्वेश्चन नंबर आपका 13 क्वेश्चन नंबर 13 क्या दिया है इसको प्लस करना है आपको तो बहुत आसान है 333 प्लस 33 प्लस 3 उसके बाद 3.33 इसको प्लस करना है तो 0.33 336 66 12 2 1 7 3 372.33 Option B 372.33 is the correct answer. Moving forward question number 14 কি দিয়া হৈছে by selling an article for ₹21,000 selling price দিয়া আছে আমাক selling price দিয়া আছে কিমান 21000 এটো বড় প্রফিট এন্ড লস চ্যাপ্টারের কোশ্চেন হয় তো কোন চ্যাপ্টারের কোশ্চেন হয় প্রফিট এন্ড লস ঠিক আছে তো সেলিং প্রাইস দিয়া আছে 21000 সেলিং প্রাইস 21000 এটা বস্তু সেল করার পিছত মানুজনৰ প্রফিট হল লাভ হল কিমান 5% মানুজনৰ লাভ হল কিমান 5% আমাক ওলাব দিছে যে 15% লাভ হোৱাৰ কাৰণে সেলিং প্রাইস কি হ'ব 15% লাভ হোৱাৰ কাৰণে সেলিং প্রাইস কি হ'ব আপুনি চাব আমি গম পাও সেলিং প্রাইস ইকুয়াল টু সিপি ইনটু 100 প্লাস পি বাই 100 মানে CP equal to SP into 100 by 100 plus P clear यार पर हमें cost price की पाम cost price हमें पाम selling price था बहुत दिलो 21000 into 100 divided by 100 plus P माने 100 plus 5 बहुत दिलो 100 plus 5 इतो की पालो इतो पालो cost price इतो हमें की पालो cost price इतो हमें की उलाबो दिसे আমাক নতুন সেলিং প্রাইস উলাবো দিছে আমাক উলাবো দিছে নতুন সেলিং প্রাইস কি সিচুয়েশনত যেতিয়া 15% প্রফিট হ'ব এতিয়া প্রফিট পার্সেন্ট যদি 15 হয় তে সেলিং প্রাইস নতুন সেলিং প্রাইস কি হ'ব সিপি ইনটু 100 প্লাস 15 বাই 100 সিপি ইকুয়াল টু কিমান সিপি ইকুয়াল টু 21000 ইনটু 100 ডিভাইডেড বাই 105 ইনটু 100 প্লাস 15 মানে 115 ডিভাইডেড বাই 100 ক্লিয়ার এটো যদি আমি ক্যালকুলেশন করব আমি তেতে SP2 মানে সেলিং প্রাইস নতুন সেলিং প্রাইস পাই যাম ঠিক আছে সো 100 কাটিলো
এই 105 ডাবল হল 210 মানে ইয়াতে পালো 200 সো 200 ইনটু 115 দি মাল্টি 115 ডাবল কিমান হ'ব 230 আৰু লগতে দুটা জিৰো মানে आंसर হ'ব বাৰু 23000 নতুন সেলিং প্ৰাইস কিমান হ'ব 23000 23000 ইজ দা কারেক্ট आंसर অপশন এ 23000 is the correct answer 23000 is the correct answer moving forward question number 15 কি দিয়া আছে in a fort there was sufficient food itu baru work and wages chapter or question work and wages clear in a fort there was sufficient food for 200 soldiers for 31 দিন এটা ফোর্ট এটা কিলা আৰু তাতে সোলজার রাখা হয় তাতে 200 জন সোলজার 200 জন সিপাহীৰ কাৰণে 31 দিনৰ খানা अवेलेबल আছিল মানে 200 জন সোলজার 31 দিন খাব পাৰে ইমান খানি খানা তাতে স্টোর কৰা হৈছিল আফটার 27 ডেজ 27 দিন গুছি গল 120 জন সোলজার লেফট দা ফোর্ট 27 দিন পিছত 120 জন সোলজার এই ফোর্ট এই কিলা এৰি উলাই গল সো 27 দিন লৈকে এই 200 জন সোলজারে আছিল জি হওয়ার হইছে বড় 27 দিন 28 নম্বর দিনত হইছে তো 27 দিন লৈকে কোনো অসুবিধা হওয়া নাই সো 27 দিন লৈকে 200 ইনটু 27 দিন লৈকে 200 জনে খানা খালে বড় 27 200 ইনটু 27 ইয়ার পিছত 120 জন উলাই গল 120 জন 200 পৰা যদি 120 জন উলাই যায় 200 সোলজার আছিল 120 জন উলাই গল 200 জন সোলজার আছিল 120 জন উলাই গল থাকিল কেজন 80 জন এই 80 জনে সোলজারে খানা খাব কিমান দিন খাব এটা আমাক উলাব লাগে ধৰিলো x खाना आपका 31 दिन तक खाना था 200 सोल्जर का तो टोटल खाना कितना होगा टोटल कितना खाना था 200 into 31 ये टोटल अमाउंट ऑफ फूड उसमें से मुझे 27 दिन तक 200 सोल्जर उधर अवेलेबल था तो 200 सोल्जर 27 दिन तक खाना खाया कितना खाना खाया होगा 200 into 27 ये ऑलरेडी खाना 27 दिन तक खत्म बाकी जो खाना है वो कितना दिन चलेगा तो बाकी खाना कितना लोग खाएगा 200 में से 120 निकल गया रह गया आपका 80 जन तो 80 जन कितना दिन खाएगा मैं मान लिया x दिन खाएगा तो 80 into x क्लियर इसको भी सॉल्व करना है देखिए 200 into 4 কোৰ পৰা পালো এই যদি 200 into 27 যদি মই এই সাইডত লৈ আহো ইয়াতে অলৰেডি 200 into 31 আছে ইয়াতে 200 into 27 এই সাইডত লৈ আহা 200 যদি কমন লোৱা হয় 200 যদি কমন লোৱা হয় 31 minus 27 4 क्लियर और याते থাকিলে 80 into x এতিয়া 40 দি যদি কাটা 40 into 2 40 into 5 এই 4 ক 2 দি কাটলে 2 तो x equal to 5 into 2 10 days total এই 80 জন সোলজারে কিমান দিন লৈকে খানা খাব 10 দিন খাব এতিয়া বস্তুখিনি আমাক কি 10 দিন ওলাব দিছে নহয় আমাক কি ওলাব দিছে हाउ मेनी एक्स्ट्रा डे आपको उलाब दिसे एक्स्ट्रा रो के दिन खाना खाबो एक्स्ट्रा रो के दिन खाना जाबो एक्स्ट्रा माने आमार खाना ऑलरेडी 31 दिनर कारणे प्लान करा होइছিল 31 दिনৰ ভিতৰত एक्स्ट्रा रो के दिन खाबो साबो 27 दिन লৈকে ঝামেলা নাই 27 दिन লৈকে খানা অলৰেডি খাওয়া হৈছে বাৰু এটা 27 दिन পিছত আৰু 10 दिन চলিব 27 दिन আৰু 10 दिन তো টোটাল के दिन खाना গল 37 डेज লৈকে লাস্টিং কৰিলে খানা কিন্তু খানা टार्गेट के दिन लोआ आसिल 31 डेज 31 दिन खाना लोआ आसिल 37 डेज लेके गोल क्यों बिकॉज माझर পৰা বহুত কেজন সোলজার উলাই গল सो 31 डेज ঠাই দিতে 37 डेज खाना होल सो टोटल के दिन एक्स्ट्रा होल 37 minus 31 6 डेज तो एक्स्ट्रा के दिन एक्स्ट्रा नंबर ऑफ डेज उलाब एक्स्ट्रा के दिन खाना গৈছিল বাৰু एक्स्ट्रा 6 डेज आंसर विल बी 6 डेज बहुते কিন্তু কি কৰিব ইয়াতে ক্যালকুলেশন কৰি যেতিয়া 10 ডেজ পাবো এই যে 10 ডেজ লগে লগে ইয়াতে 10 ডেজ টিক কৰিব 10 ডেজ কিন্তু ভুল হ'ব আমাক এক্সট্রা নাম্বার অফ ডেজ উলাব দিছে এক্সট্রা ডেজ উলাব দিছে এটা 10 ডেজ কিন্তু উলাব দিয়া নাই 10 ডেজ তো কি যে 27 এই যে 27 তারিখ 27 দিন যোৱাৰ পিছত এই 80 জন সিপাহী কেই দিন খানা খালে হেতু বাৰু 10 ডেজ কিন্তু কথা আমাক উলাব দিছে আমাৰ প্ল্যানিং আছিল 31 দিন খাম বুলি কিন্তু গোল বাৰু 37 दिन 37 डेज एक्स्ट्रा के दिन होल 6 डेज आंसर इज 6 डेज करेक्ट आंसर क्लियर सो दिस वाज द लास्ट क्वेश्चन ए पार्टिकुलर वीडियोर বাবে এটো লাস্ট क्वेश्चन আছিল আকো নতুন এটা পার্ট লৈ আহিম এই সিরিজত
আশা কৰিলোঁ বাৰু ভাল লাগিছে বাৰু এটা কোৱেশ্চন মাজত যিটো অপশ্যন কেইটা মিলা নাই এবাৰ নিশ্চয়কৈ আপোনালোকে মোক কমেণ্ট ছেকশ্যনত জনাব যে কিবা তাতে কিবা মোৰ কোৱেশ্চন দিয়াত কিবা ভুল হৈছে বা অপশ্যনত ভুল আছে বা মোক কিবা কেলকুলেশ্যনৰ ভুল নিশ্চয়কৈ মোক জনাব আৰু যদি ভিডিঅ' কেইটা ভাল পায় লাইক কৰিব শ্বেয়াৰ কৰিব আৰু মোষ্ট ইম্পৰ্টেণ্টলি আপোনালোকে ভিডিঅ' চাই কিন্তু ছাবস্ক্ৰাইব নকৰে এইটো বহুত বেয়া লাগে আৰু চ' যদি ভিডিঅ' ভাল লাগে নিশ্চয়কৈ ছাবস্ক্ৰাইব কৰিব আৰু এটা ইম্পৰ্টেণ্ট কথা প্লিজ কমেণ্ট ছেকশ্যনত মোক জনাব যে আপোনালোকে বেলেগ কিবা টপিকৰ ওপৰত ভিডিঅ' বিচাৰে নেকি মইতো নিজৰ ফালৰ পৰা ভিডিঅ' বনাই থাকিম বাট আপোনালোকৰ কিবা স্পেচিয়েল যদি ৰিকুৱেষ্ট থাকে যে এই পাৰ্টিকুলাৰ ভিডিঅ'ৰ টপিকৰ ওপৰত বনাই দিব বা এইটো বনাব নিশ্চয়কৈ মোক জনাব থেংক ইউ ছ' মাছ